ব্যৰ্থ হৈছে নেকি তিতাবৰ আৰক্ষী? আজি 16 দিন উকলি কিন্তু আজিৰ পৰ্যন্ত গৰ্ভাইত চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী। তিতাবৰ জালুকনীবাৰীৰ বাৰবাৰী গাঁৱত বিগত 16 আগষ্টৰ তাৰিখে সংঘটিত হৈছিল এটা চুৰিকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰঞ্জন মহন্ত আৰু জোনমণি মহন্তৰ বাসগৃহৰ পৰা লকাৰ ভাঙি চোৰে লৈ গৈছিল প্ৰায় 5 লাখ টকাৰ সোণৰ আ-অলংকাৰ। ঘৰৰ পাছফালৰ দৰজাৰ চাবুলেৰে লক ভাঙি কানি কাপোৰ লণ্ডমণ্ড কৰাৰ লগতে আ-অলংকাৰ সহ নগদ 12,000 টকা লৈ উধাও হৈছিল চোৰৰ দল। লগে লগে ভুক্তভোগীৰ পৰিয়ালে জালুকনীবাৰী আৰক্ষী চকীত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ সংঘটিত হোৱাৰ দিনা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছিল যদিও আজিৰ 16টা দিন উকলি যোৱাৰ পাছতো আজিৰ পৰ্যন্ত চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী। পৰিয়ালটোক আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান চলোৱাৰ লগতে ফিংগাৰ প্ৰিণ্ট সংগ্ৰহ কৰিব বুলি আশ্বাস দিছিল যদিও তেনে কোনো ধৰণৰ পদক্ষেপ আজিৰ পৰ্যন্ত গ্ৰহণ নকৰে। মহিলাগৰাকীয়ে জালুকনী আৰক্ষী, যোৰহাট আৰক্ষীৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াক সমগ্ৰ ঘটনাৰ অৱগত কৰিছিল যদিও কোনো ধৰণৰ সহায় সহযোগিতা নোপোৱাৰ অভিযোগ কৰিছে। আনহাতে একাংশ লোকে পৰিয়ালটোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ মানসিক দ্বন্দ্বত ভুগিছে পৰিয়ালটোৰ লোক। শেষত ভুক্তভোগী মহিলাই উচিত ন্যায়ৰ আশাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ অনুৰোধ জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি মহন্ত আৰু মোৰ স্বামীৰ নাম হৈছে ৰঞ্জন মহন্ত। ঘৰ বাৰবাৰী, জালুকনী পোষ্ট অফিচ। 16 আগষ্টৰ দিনাখন মোৰ ঘৰত চুৰি হৈছিল। 1 বাজিবলৈ 10 মিনিট থকা অৱস্থাৰ পৰা মই 4 বাজিবলৈ 10 মিনিট থকা অৱস্থাত মই ঘৰত নাছিলোঁ। যিহেতু মোৰ ছোৱালীজনী যোৰহাট এক্সিলেণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছে, তাই ছায়েন্সৰ এক্সাম চলি আছিলে। মই মোৰ ওচৰৰে এজন দাদাক লৈ পেলাই সোমবাৰৰ পৰা বুধবাৰলৈ 3 দিন মই অনা নিয়া কৰিলোঁ। বৃহস্পতিবাৰে 15 আগষ্ট আৰু শুক্ৰবাৰ দিনাখন দাদাক লৈ মই পৰীক্ষালৈ গ'লোঁ আৰু পৰীক্ষা পৰা তাই 4 বাজিবলৈ 10 মিনিট থাকোঁতে মই লৈ আনি ঘৰ পাইছোঁহি। তেতিয়া মোৰ ডাঙৰ গেটখনত তলা আছে, সৰু গেটখনতো তলা, ফ্ৰণ্টৰ ৰুমটো মোৰ গ্ৰিলৰ দৰ্জা আছে, তাতো তলা। মই খুলি সোমাই গৈ দেখোঁ বেক চাইডে মোৰ দৰ্জাখন লোহাৰৰ চৌকাত একফলীয়া দৰ্জা মানে চাবুলেৰে তলৰ হুকটো ফালি পেলালে, দৰ্জাখন ফালি পেলালে আৰু ওপৰৰ হুকটো ঘটালি ভাঙি পেলালে। তাৰপিছত মোৰ ৰুমৰ ফালে মই চাওঁ, মোৰ ৰুমৰ 2টা গডৰেজ লণ্ডভণ্ড কৰি বস্তু তলত পেলাই থৈছে। মোৰ কোনো সোণৰ বস্তু নাই, সকলো সোণৰ বস্তু প্ৰায় 5 লাখ টকাৰ ওপৰত। 2ডাল নেকলেছ, 2ডাল চেইন, 7টা আঙুঠি আৰু আপোনাৰ 12টি চুৰি, এনেকৈ বহুতখিনি বস্তু আছিলে। গোটেইখিনি নিলে আৰু নগদ 12,000 টকা আছিলে। গোটেইখিনি তেওঁলোকে লৈ গ'ল, কিন্তু এযোৰ কাঁহৰ কাঁহীবাতি নিয়া নাই। অইনচাইড গডৰেজত এযোৰ ৰূপ সোণৰ গামখাৰু আছিলে, সেইযোৰ নিয়া নাই। আৰু অৰ্ণামেণ্টছৰ মাজত এযোৰ কিনা খাৰু আছিলে, সেইযোৰ বিচনাত থৈ গৈছে। আপোনালোকৰ মিডিয়া সেই সময়ত গৈছিলে, স্পষ্টকৈ দেখুৱাইছে সেইখিনি কথা। আৰু মোৰ বহুতখিনি অসমীয়া অলংকাৰো আছিলে, কিছুমান ৰূপৰ আছিলে আৰু কিছুমান কিনা আৰু অলপমান কিনা আছিলে, যিখিনি সোণ বুলি ভাবিও লৈ গৈছে তেওঁলোকে। আৰু মোৰ এতিয়া অভিযোগটো এটাই, মোৰ ঘৰৰ বেক চাইডে 20 ফুটৰ আঁতৰত 4জনী মানুহে এখন বাগানত পাত ছিঙি আছিলে। সেই অৱস্থাত 9টা বজাৰ পৰা মই ঘূৰি অহালৈকে তাত এজন ল'ৰা আছিলে। ল'ৰাজনেও কৈছে, বৌ মই ইয়াত পাত ছিঙা আছিলোঁ আৰু মই থকাটো হয়। মোৰ ঘৰৰ কাষৰ উত্তৰ দিশত যিঘৰ মানুহ, সেই ঘৰ মানুহত মিস্ত্ৰীয়ে কাম কৰি আছিলে। সেইদিনাখন ঘৰটোৰ ওপৰত টিং গজালি আছিলে মোৰ বেডৰুমৰ ফালে, আৰু মোৰ বেডৰুমৰ খিৰিকী আৰু ভেণ্টিলেশ্যন খুলি দিলে। তেতিয়াও মই কাপোৰ কানি পিন্ধিব নোৱাৰোঁ। যেতিয়াই ৱাল উঠিছে তেতিয়াৰ পৰাই মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাত মই বেডৰুমত একোৱে কৰিব নোৱাৰোঁ। আৰু সেই মানুহ ঘৰ বাস কৰিছে মোৰ পাছফালৰ দৰ্জাখনৰ পৰা মাত্ৰ 7 ফুটৰ ডিফাৰেঞ্চত টিঙেৰে বেৰি তেওঁলোকে তাত মানুহ থাকে আৰু কাষতে কাপোৰ কানি মিলে। সেই মানুহ ঘৰৰ গৰু, ছাগলী, হাঁহলৈকে মোৰ ঘৰৰ পাছফালে এনি টাইম চৰি থাকে।
আৰু মানুহগৰাকী অনবৰত খেদি নিয়ে গৰু পোৱালি খেদি নিয়ে আপোনালোকে যদি গৈ প্ৰত্যক্ষ কৰে তেতিয়াও দেখিব তেওঁলোকৰ আৰু মোৰ ঘৰৰ মাজৰ পাৰ্থক্য কিমান নাই যদি নাই এখন বাঁহৰ জেওৰাও নাই দুই ঘৰ মানুহৰ মাজত আৰু মোৰ যিখন দক্ষিণ চাইডে মানুহ ঘৰ আছে তপন শইকীয়া আৰু অৰ্পণ শইকীয়া ঘৰ তেওঁলোকৰ পৰা মোৰ ঘৰলৈ একোৱে আহিব নোৱাৰে যদি কুকুৰ এটাও আহে দাগ হৈ যাব এনেকৈ মানে হাবি জংঘল জেওৰা তেওঁলোকৰ ঘৰ আছে বুৱাৰীজনীয়ে তাতে আছে বুৱাৰীজনীয়ে মই যেতিয়া ঘটনাটো হৈছে মোক বুৱাৰীজনীয়ে কৈছে বৌ মই কেঁচুৱাটোলৈ এইডোখৰতে আছিলোঁ আপোনালোকৰ ঘৰলৈ এইফালেদি কোনো অহা নাই এতিয়া মোৰ প্ৰশ্ন বেক চাইডৰ পৰাও বাগানৰ পৰাও কোনো অহা নাই এইটো চাইডৰ পৰা অহা নাই গেটৰ তলা কোন চাইডে মিস্ত্ৰীয়ে কাম কৰি আছে মানুহ ঘৰত 7 ফুটত মানুহে বাস কৰি আছে চুৰটো ক'ৰ পৰা আহিল হেলিকপ্টাৰ লৈ আহিল নেকি নাই হেলিকপ্টাৰ লৈ আহি সোমালে আৰু মোৰ দৰজা ভাঙিলে বস্তু লৈ গ'ল এয়াই এইখিনি মোৰ কথা মোৰ সেইদিনাখন ঘটনাটো তাৰপিছতে মই মোৰ হাজবেণ্ড থাকে যোৰহাটত লগে লগে মই জালুকনি আউটপোষ্টক জনালো মোৰ হাজবেণ্ড আহি যোৰহাটৰ পৰা ঘৰ পালেহি আউটপোষ্টৰ পুলিচ গৈ পোৱাগে নাই মই আকৌ হাজবেণ্ডক লৈ আউটপোষ্টলৈ আহি তিনিআলি পুলিচক লগ পাইছোঁ তেতিয়া আকৌ মই উভতি গৈছোঁ তেখেতসকলে মোক ক'লে আপুনি কাপোৰ কানি নুচুব মই কুকুৰ আনিম তিতাবৰৰ ডিএছপি ছাৰো গৈ পালেগে ক'লে কুকুৰ আনিম আপুনি কাপোৰ কানি নুচুব তেখেতসকলে কুকুৰ নানিলে তাৰপিছত ক'লে ফিংগাৰ প্ৰিণ্ট ল'ম এজনী মাইকী মানুহক 4টা বজাৰ পৰা 12 বজালৈকে ৰাখিলে ফিংগাৰ প্ৰিণ্ট ল'ম বুলি কিন্তু ফিংগাৰ প্ৰিণ্ট নল'লে কিয় নল'লে ফিংগাৰ প্ৰিণ্ট আজি যোৰহাট হেন এখন ডিষ্ট্ৰিক্টত এটা কুকুৰৰ অভাৱ কিয় কুকুৰৰ অভাৱ যোৰহাট ডিষ্ট্ৰিক্ট নামত যোৰহাট ডিষ্ট্ৰিক্ট এইখিনি মোৰ অভিযোগ সেইখিনি গ'ল তাৰপিছত মোৰ এজন ওচৰৰ মানুহে কৈছে যে তাৰপিছতো মই সন্তুষ্ট নাথাকি মই ডিজিপি ছাৰলৈ লেটাৰ দিলোঁ ডিজিপি ছাৰে মোক ক'লে হোৱাটছএপত নহয় তুমি মেইল কৰা মই মেইল কৰিলোঁ ছাৰে মোক ৰিপ্লাই দিলে যে ক'লে আপুনি আপোনাৰ কেছটো মই এছপি ছাৰলৈ ফৰৱাৰ্ড কৰিছোঁ পিছদিনাখন মই এছপি ছাৰৰ ওচৰলৈ গ'লোঁ এখন এপ্লিকেশ্যন দিছোঁ সকলো ডকুমেণ্টছ মোৰ ওচৰত আছে আপোনালোকক মই দিব পাৰিম গতিকে এছপি ছাৰে ক'লে মই এইটো নিজে তদন্ত কৰিম মোক আশ্বাস দিছিলে তেখেতে কৈছে আপুনি চিন্তা নকৰিব ইয়াৰ বাবে যোন দুখী মই অতি সোনকালে চোৰক পদায়ত্ব কৰি পৰাপক্ষত আপোনাৰ গহনাখিনি মই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম তেখেতসকলে তাৰপিছত কোনো মোক একো মানে সিদ্ধান্ত কি ল'লে একো নজনালে তাৰপিছতো মই আকৌ এডিশ্যনেল এছপি ক্ৰাইম ব্ৰাঞ্চত তেখেতক লগ কৰিলোঁ মেমগৰাকীক ক'লোঁ সকলো কথা মেমগৰাকীয়ে ইয়ালৈ ফোন কৰিলে এছআইলে জালুকনি বাহৈবাৰী এছআইলে তেখেতে ক'লে আমি চোৱা চিতা কৰি আছোঁ কেছটো কি চোৱা চিতা কৰাতেই তেওঁলোক দায়িত্ব নেকি আজি এঘৰ মানুহৰ এজনী মহিলাৰ সম্পদ হেৰাইছে বিয়াত দিয়া ঘৰখনৰ পৰা উলিয়াই দিওঁতে মা দেউতাই দিয়া আৰু মুখৰ ছোৱালী একমাত্ৰ ছোৱালীজনী তুলনি বিয়াত মিতিৰ কুটুমে দিয়া অলংকাৰ গোটেইখিনি হৈছে সেই মানুহজনীয়ে আজি অনুভৱ কৰিছে যেতিয়া গহনাখিনি হেৰাই যায় কেনেকুৱা অৱস্থা হয় এইখিনি মই ক'লোঁ তাৰ ওপৰত কি কৰিছে মোৰ এগৰাকী তাৰ মানুহে মোৰ পৰিয়ালৰ মানুহ তেওঁ কি কৈছে মোৰ ওপৰত নানান ধৰণৰ কিছুমান মিছা অভিযোগ আনিছে মই বোলে কেছটো মেকিং কৰিলোঁ মই মেণ্টেলি ডিফেক্ট নহয় মই পাগল নহয় যিহেতু মোৰ নিজৰ দৰ্জাখন মই নিজেই ভাঙি মোৰ গহনা পাতিখিনি মই নিজেই নাইকিয়া কৰিবলৈ মই পাগল হোৱা নাই মোৰ ছোৱালী পিছদিনাখন মেথছৰ এক্সাম তাৰপিছত তেওঁ কি কৰিছে যেতিয়া এখন মানুহত চুৰি হয় আৰক্ষী বিষয়াসকলে কাষৰ মানুহ ঘৰক তালাচী কৰাটো তেওঁলোকৰ দায়িত্ব কৰিব কাইলৈ তেওঁ ঘৰলৈও মোৰ ঘৰত কৰিব যেতিয়া তালাচী কৰিলে তেওঁলোকৰ ইজ্জতত লাগিল লগে তেওঁলোকে কাগজ লিখি মোৰ এগেইনষ্টত পুলিচক দিছে বহুত মানুহে চহী কৰিছে ইয়াত চহী কৰি কৈছে যে তালাচী বন্ধ কৰিব লাগে মই মেকিং কৰিছোঁ বুলি তেওঁলোকে তাত লিখিছে আৰু এটা অভিযোগ আনিছে মই জুলাই 10 তাৰিখে এখন K10 টপ মডেলৰ গাড়ী লৈছিলোঁ যিহেতু আগত মই এখন K10 এখন এল্টো গাড়ী আছিল পুৰণা সেইখন মই RD মটৰছক দিলোঁ দিয়াৰ পিছত তেওঁলোকে মোক কিমান লাখ টকা দিলে তাৰ বিনিময়ত আৰু মই এক্সচেঞ্জ ভেলু পালোঁ তাৰপিছত তেওঁলোকে RD মটৰছৰ ফাইনেন্সৰ পৰা লোন চেংচন কৰিলে কৰি মোক এখন গাড়ী দিলে মই 10 তাৰিখে ল'লোঁ মোৰ ঘটনাটো হৈছে 16 তাৰিখে সেই মানুহগৰাকীয়ে অভিযোগ আনিছে ৰঞ্জন মহন্ত মোৰ স্বামী তেখেতে গাড়ীখন লৈছে গহনাখিনি দি আপোনালোকে বিচাৰ কৰক এখন মোৰ স্বামীয়ে গহনাখিনি দি দিয়াৰ পিছত গাড়ীখন দি দিয়ে নেকি আজিকালি ডিজিটেলৰ যুগ যেতিয়া মাৰি দিব সকলোৱে কি আছে আমাৰ কি নাই টকা পইচা কিমান আছে ক'ত কি একাউণ্ট আছে সকলো ওলাই পৰিব আজিকালি 50,000 ওপৰত কেছ টকা নিদিয়ে গতিকে গহনাখিনিত মই 50,000 নহয় 5 লাখৰ ওপৰত পাম গতিকে মোক 5 লাখ টকা যদি মোক কোনোবাই কেছ দিয়ে কোনে কেছ দিব আপোনালোকে কৰক কাৰণ আজিকালি GST আছে
3 লাখৰ ওপৰতে GST আজিকালি এইবিলাক হৈছে অনুমান কৰিব মানে মই 1 বাজিবলৈ 10 মিনিট থাকোঁতেন গৈছোঁ আৰু 4 বাজিবলৈ 10 মিনিট থাকোঁতে আহি পাইছোঁহি গতিকে তাৰ ভিতৰত কোন সময়ত কৈছে সেইটোতো মই নাজানো আৰু এটা কথা যেতিয়া মোৰ ওপৰত মিছা অভিযোগ আনিছে মোৰ ফ্ৰণ্টৰ যিঘৰ মানুহ প্ৰত্যক্ষদৰ্শী মোৰ যেতিয়া গেট খোলা গাড়ীখন ৰখা পা গেট খোলালৈকে তেখেতে দেখিছে তেখেতৰ নাম কৰবী মহন্ত তেখেতে ষ্টেটমেণ্টত পুলিচে সুধিছিলে পুলিচক ষ্টেটমেণ্টত তেখেতে সকলো কথা বিৱৰি কৈছে আপোনালোকে পুলিচক সুধিলে গম পাব গতিকে আপোনালোকে কওকচোন মই সেইখনৰ ভিতৰত কেনেকৈ দৰ্জাখন ভাঙিম মোৰ ওপৰত যে মিছা অভিযোগ আনিছে আৰু কৰবী মহন্তই কৈছে যে ছোৱালীজনীয়ে চিঞৰি কান্দিছে তেতিয়া মই সুধিলোঁ যে কি হ'ল তোমালোকৰ ঘৰত কেলে কান্দিছা তাই কৈছে বমা হওকচোন আমাৰ ঘৰত চুৰি হ'ল গোটেই 3জনী মাইকী মানুহ আছে নিপাক্ষী মহন্ত আহিছে কৰবী মহন্ত আপোনাৰ আৰু কিৰণ মহন্ত বুলি এটা ল'ৰা আছে মানে সকলো ৰাইজ 3-400 মানুহ মোৰ ঘৰত ভৰ্তি গতিকে সকলোৱে দেখিছে সেই তেনেকুৱা ভিতৰত মই আজি দৰ্জাখন ভাঙি নিজৰ গহনা নিজেই মই নাইকিয়া কৰিব পাৰোঁ নেকি এই মিছা অভিযোগ মোৰ ক্ষেত্ৰত কিয় আনিছে মই মেণ্টেলি বহুতখিনি কষ্ট অনুভৱ কৰিছোঁ সেইবাবে আজি আপোনালোকৰ সহায় বিচাৰিছোঁ আৰু এটা কথা যিগৰাকী মানুহে এই অভিযোগখিনি আনিছে আজি মানুহগৰাকী এজাহাৰত নাম নাই তেখেতক ষ্টেটমেণ্টতো মই নাম দিয়া নাই তেখেতে এজন উচ্চ বিষয়ালৈ এজন মানুহৰ পৰা ফোন কৰাইছে যে এই কেছটো ইমানতে ডিসমিস কৰিব লাগে কেছটো বন্ধ কৰি দিব লাগে যদি তেখেত দুখী নহয় তেখেতৰ ষ্টেটমেণ্টত নাম নাই এজাহাৰত নাম নাই তেওঁ এখিনি কৰা অৰ্থ কি আপোনালোকে বিচাৰ কৰক আৰু এটা কথা যেতিয়া সেই মানুহজনৰ পৰা ফোন কৰালে উচ্চ বিষয়াজনলৈ তেখেতে ক'লে যে এই কেছটো তেখেতসকলে ডিজিপিক দিলে ডিজিপি ছাৰক দিলে গতিকে যিটো প্ৰচেছত আছে সেই প্ৰচেছটো মতে হৈ যাব তেখেতে তাত সঁহাৰি নাপায় আকৌ এজন মানুহলৈ ফোন কৰিছে যিজন মানুহলৈ তেখেতে কোনো দিনে ফোন কৰি পোৱা নাই আৰু মানুহজনে সুধিলে কি হ'ল তেতিয়া মানুহগৰাকীয়ে আৰু মানুহজনে কৈছে যে আমি জেলত আছো আপোনালোকক সুধিছো মোৰ কেছটো কাকো আজিলৈকে এৰেষ্ট হোৱা নাই তেখেতসকল জেলত কেনেকৈ হ'ল আৰু তেখেতসকলে কৈছে তেতিয়া যে আমি জেলত আছো আমাক বচোৱা আৰু ৰঞ্জন মহন্তৰ কেছটোত আমি ফচিলো তেতিয়া তেখেতে ক'লে যে আমি এই কেছটোত একো আপোনালোকক সহায় কৰিব নোৱাৰো তেতিয়া ক'লে মানুহজনে সুধিছিল আজি ৰঞ্জনৰ ঘৰত চুৰি হৈছে কাইলে তোমাৰ ঘৰত হ'ব কাইলে বেলেগে ঘৰত হ'ব উচিত তদন্ত হোৱাটো উচিতভাৱে চুৰজন ধৰা পোৱাটো তোমালোকে নিবিচৰা নেকি তেওঁলোক নিমাত একো নকলে কিয় নকলে মানে কি বুজাইছে এটো কথা তেওঁলোকে যে নিমাত হৈ থাকিলে কি বুজাইছে তেওঁ আজি মহিলা সমিতিৰ মহিলা গোটৰ মহিলা লৈ পেলাই মু হৈ পেলাই কিবা কিবি লিখি নানান ধৰণৰ কথা ৰাতি 12 বজালৈকে পুলিচৰ ওচৰত এজনী মানুহ ৰাতি 12 বজাত পুলিচৰ ওচৰলৈ যায় নেকি আজি মোৰ ঘৰত চুৰি হৈছে তথাপিও মই যোৱা নাই হাজবেণ্ডৰ লগতহে গৈছো পুলিচ বিষয়াৰ ওচৰলৈ এগৰাকী মহিলাই হাজবেণ্ডৰ অবিহনে 3জনী মানুহ লৈ এজন ৰেবৰ বৰুৱা নামক এখন গাড়ী লৈ আপোনাৰ পুলিচৰ ওচৰলৈ গৈছে কিয় গৈছে যদি তেওঁ নিৰ্দোষী গতিকে উচিত বিচাৰ লাগে আপোনালোকৰ জৰিয়তে আজি মই এসপি ছাৰক অনুৰোধ কৰিছো আপোনালোকে জৰিয়তে আপুনি আকৌ নতুনকৈ তদন্ত কৰক আপুনি নিজে দায়িত্ব লওক আপুনি তলৰ বিষয়াসকলক বিশ্বাস কৰি এৰি নিদিব কাৰণ উচিত তদন্ত লাগে ইয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যোৰহাট জিলাৰ এখন গাঁৱত এগৰাকী মহিলাৰ চুৰি হৈছে তিতাবৰ সমষ্টিত গতিকে সেই মহিলাৰ গৰাকীহে ভুক্তভোগী এনেকৈ চুৰি হোৱাৰ পিছত কি অৱস্থা হয় মানসিকভাৱে মোক প্ৰেছাৰ দিছে মোক কৈছে মোক নিজক বহুত কিবা কিবি ধৰণে অত্যাচাৰ কৰিছে মানে মহিলাগৰাকীয়ে গতিকে সেইখিনি অত্যাচাৰ মই সহ্য কৰি থাকিব নোৱাৰো যদি দৰকাৰ হয় মই ইয়াতকৈ ওপৰলৈ যাবলৈ মই সাজু আছো তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট মাই নিউজ